নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰো ভাল। মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু ইফালে মায়ে চজিনা পাত ছিঙি আছে। থাম্বনেইল চাইটো আপোনালোকে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চজিনা পাত আৰু দালিৰ ৰেচিপিৰ কাৰণে ইফালে মই যোগাৰ কৰি লৈছোঁ। এইখিনি মচুৰ দাইলখিনি বইল কৰি লৈছোঁ। ইয়াতে কঁঠালৰ গুটি দিয়া আছে আৰু ইফালে চজিনা পাতখিনি লৈছোঁ, বঢ়িয়া কৰি ধুই লৈছোঁ। আৰু ইফালে আছে বগা বেহাৰ, এইখিনি বটি লৈছোঁ। আৰু ইফালে আছে আদা নহৰুৰ পেষ্ট, জিৰা আৰু পিঁয়াজ এটা লৈছোঁ আৰু ইফালে জলকীয়া, এইখিনি চবখিনি যোগাৰ কৰি লৈছোঁ। আৰু ইফালে মই গেছত কেৰাহীটো বহাই দিছোঁ। মানে তেল মাছ ভাজিছিলোঁ, সেইখিনি অলপ তেল ৰৈছি, সেইখিনি তেলতে ৰান্ধিম এইখিনি। আৰু ইফালে কেৰাহীটো গৰম হৈছে, পিঁয়াজখিনি দি দিলোঁ। আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ, জিৰাখিনিও দি দিলোঁ। বেহাৰখিনিও দি দিলোঁ একেলগে। ৰং গুড়া দি দিলোঁ। জলকীয়া এটা দি দিলোঁ। এইখিনি এটা বঢ়িয়া কৰি ভাজিম। এইখিনি ভাজা আনিছি, এটা পাতকেইটা দি দিলোঁ, চজিনাৰ পাতকেইটা দি দিলোঁ। আৰু ইফালে এইখিনি ভাজা আনিছি, এতিয়া দালিখিনি দি দিলোঁ। দালি এটা কঁঠালৰ গুটিও দিয়া আছে, কঁঠালৰ গুটি। আৰু অলপ পানী দি দিলোঁ। এতিয়া নিমখটো দি দিলোঁ। নিমখটো অলপ আগতে দিয়া গৈছিয়ে, দালি বইল কৰোঁতে দিয়া গৈছিয়ে, এতিয়া অলপ দি দিলোঁ। এইখিনি এতিয়া ভাল কৰি উতল হওক, তাৰপিছত নামাই থৈ দিম। সদায় একে দালিয়ে খাই থাকোঁ, আজি ভাবিছোঁ অলপ বেলেগ ধৰণে বনাওঁ আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু ইফালে চজিনাৰ পাত আৰু মচুৰ দালি আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে খাই আৰু বনাব সহজ। আৰু আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।